আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় মিউজিক কনচাৰ্টৰ তালিকাত অন্তৰ্ভুক্ত হ'ব গুৱাহাটী ৰাজ্য চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ প্ৰিয়ংকা চাওক পোষ্টমেলনৰ যি অসমত অহাৰ যে সিদ্ধান্ত এই সিদ্ধান্ত আসলতে এতিয়াৰ নহয় এয়া সিদ্ধান্ত হৈছে ৰাজ্যিক কেবিনেটে আপুনি যদি চাই যে ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটৰ এই সিদ্ধান্ত আছিল যে ৰাজ্যত যি পৰ্যটনৰ এক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আসলতে ৰাজ্যত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ কনচাৰ্ট অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত ৰাজ্য চৰকাৰে লৈছিল সেই সিদ্ধান্তৰ পিছতে প্ৰথমবাৰৰ বাবে ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যিগৰাকী শিল্পী পোষ্টমেলন সেই পোষ্টমেলন আজি আহি উপস্থিত হ'ব আৰু ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰথমেই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সন্ধিয়া ঠিক 5 বজাৰ লগে লগে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে বৰ্তমান সময়ত ৰাজ্যত আসলতে যদি আমি কওঁ যে সম্পূৰ্ণ উত্তৰ পূবৰ পৰাই ইয়াত যিসকল সংগীত অনুৰাগী বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় গীতৰ যিসকল অনুৰাগী আছে তেওঁলোক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আনহাতে আমি এটা কথা যদি কওঁ যে পোষ্টমেলন আহিব বা পোষ্টমেলন অহাৰ বাবে এই সময়খিনিত বহু আলোচনা বা সমালোচনাৰো সন্মুখীন হৈছিল বা বহু সময়ত হয়তো চৰকাৰকো সমালোচনা কৰিছিল কিন্তু এটা কথা যদি আমি কওঁ যে অসমৰ যদি কোনো শিল্পী বাহিৰত গৈ এনে ধৰণৰ অনুষ্ঠান কৰিলে আমি তেওঁক উৎসাহী কৰোঁ তেনে ক্ষেত্ৰত এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী অসমলৈ আহাত কিয় আসলতে এনে ধৰণৰ এটা সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে চৰকাৰকে হওক বা পোষ্টমেলনক সমালোচনা কৰিছে সেয়াও কিন্তু এটা খুব ডাঙৰ কথা গতিকে পোনপ্ৰথমে মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ উত্তৰ পূবৰ বিভিন্ন স্থানৰ পৰা এই স্থানত আহি আসলতে পোষ্টমেলনৰ অনুষ্ঠান চাবৰ বাবে হয়তো আহিব ঠিক বৰ্তমান সময়ত আমি যদি কওঁ পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সাজু কৰা হৈছে বহু ধৰণৰ আসলতে ৰুল ৰেগুলেশ্যনছ বহু ধৰণৰ নীতি নিৰ্দেশনাও জাৰি কৰা হৈছে কাৰণ আন্তঃৰাষ্ট্ৰীয় শিল্পীগৰাকীক আদৰাৰ বাবে কোনো ধৰণৰ যাতে খুটি নাতি ৰৈ নাযায় তাৰ বাবে আসলে চৰকাৰে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে গতিকে এই মুহূৰ্তত এটা কথা যদি আমি কওঁ পাৰি যাত যে বহু সময়ত আমি আজিৰ দিনটোত আসলে জুবিন গাৰ্গৰ যি আসলে চাৰ্জশ্বিট এই চাৰ্জশ্বিট দাখিল কৰাৰ দিন আছিলে গতিকে সেই গোটেই বিষয়টোৱেই কৰবাত কোনোবাখিনিত যেন পোষ্টমেলন আহিব বা আজিৰ দিনটোতেই এনেধৰণৰ এটা বিষয় প্ৰায় উত্থাপন হৈছিল কিন্তু এটা কথা আমি উল্লেখ কৰিব লাগিব যে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখন উন্নয়নৰ দিশত অৰ্থাৎ ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ যাতে প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি পায় তাৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত আৰু এনেধৰণেই বিভিন্ন স্থানৰ পৰা আহি ইয়াত উপস্থিত হৈছে গতিকে পৰিৱেশটো যদি আমি দেখাওঁ যে দূৰ দূৰলৈ কলা কাপোৰ এনেধৰণে তেওঁলোকে বেৰি দিয়া হৈছে যিসকল প্ৰায় যিকেইখন ৱাল আছিলে পূৰ্বতে থকা এইসমূহ ৱালৰ ওপৰত তেওঁলোকে কলা কাপোৰ বান্ধি যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় পোষ্টমেলনৰ এই পৰিৱেশ বা অনুষ্ঠান চাই থকাৰ মাজত যাতে কোনো ধৰণৰ খামখেলৰ সৃষ্টি নহয় তাৰ বাবে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে আনহাতে এনেধৰণৰ কনচাৰ্টসমূহ যদি আমি পাৰিজাত পাওঁ যে পূৰ্বতে এনেধৰণৰ কনচাৰ্টসমূহ বিভিন্ন স্থানত হৈছিল আপুনি যদি চাই যে অৰুণাচলৰ ক্ষেত্ৰতেই হওক বা আপুনি যদি কয় যে মেঘালয়ত কৰবাত কোনোবাখিনি চেৰি ব্লছমৰ নিচিনা কিছুমান ফেষ্টিভেলত এনেধৰণৰ অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ আয়োজন কৰা হৈছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমত আজিৰ দিনটোত এই অনুষ্ঠান আয়োজন কৰা হৈছে আনহাতে পূৰ্বতে মই ইতিমধ্যে কৈছো যে পূৰ্বতে যিহেতু আপুনি যদি চাই যে অৰুণাচলেই হওক বা মেঘালয়তে হওক এনেকুৱা ধৰণৰ কনচাৰ্টসমূহ অনুষ্ঠিত কৰা হৈছিল গতিকে প্ৰথমবাৰৰ বাবে অসমত যিহেতু এই কনচাৰ্ট অনুষ্ঠিত কৰা হৈছে তাৰ বাবে চৰকাৰে যি প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে যিসকল ইয়াত ভলেণ্টিয়াৰ্ছৰ ব্যৱস্থা কৰা হৈছে বা তেওঁলোকৰ ইয়াত দায়িত্ব থাকিব তেওঁলোকেও নিজৰ দায়িত্ব পালনৰ বাবে ইতিমধ্যে সাজু হৈছে গতিকে তেওঁলোকৰ মতামতো মই লোৱাৰ চেষ্টা কৰিম আৰু বিভিন্ন ক্ষেত্ৰত আমি যদি কওঁ যে পোষ্টমেলন কোন হয় সেই কথাটোৱে হয়তো কৰবাত কোনোবা বহুতে জনা নাছিল বা বহুতে নাম শুনাৰ পিছত এই পোষ্টমেলন কোন হয় তেওঁলোকে হয়তো তেওঁক বহুবাৰ ইণ্টাৰনেটত চাৰ্চ কৰি চাবলগীয়া হৈছিল কিন্তু আপুনি যদি চাই পাৰিজাত যে 18 বাৰ গ্ৰেমি নমিনেশ্যন পোৱা বা প্ৰায় 15 চনত 2015 চনৰ পৰা যি আসলে বিশ্বৰ সংগীত জগতখনত এক খলকনিৰ সৃষ্টি কৰিছিল এইগৰাকী পোষ্টমেলনে গতিকে এইগৰাকী পোষ্টমেলন অসমলৈ আহিব এয়া অত্যন্ত এটা খুব সুখৰ বিষয় গতিকে এই মুহূৰ্তত যিসকল লোক ইয়াত উপস্থিত আছে মই তেওঁলোকৰ মতামত লোৱাৰ চেষ্টা কৰিম কেনেধৰণে আসলে তেওঁলোকে প্ৰস্তুতি চলাইছে বা কেনেধৰণে তেওঁলোক সাজু হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ I don't know Assamese. Okay. कहाँ से हैं आप? मैं बैंगलोर से हूँ देखने के लिए आए कुछ काम? नहीं मैं F&B डिपार्टमेंट में काम करता हूँ कैसा चल रहा है मतलब प्रिपरेशंस? हाँ सब अच्छा चल रहा है एवरीथिंग इज ऑन ट्रैक थैंक यू प्रथमबाৰৰ বাবে মই কৈছো আসলতে অসমত নহয় আপুনি যদি চাই যে এয়া হৈছে
আসলে ভাৰততেই এয়া দ্বিতীয়বাৰৰ বাবে হয়তো 2015 বা 15 চনৰ সেই সময়ছোৱাত 12 পৰা 15 চনৰ সেই সময়ছোৱাত ইতিমধ্যেই আমি যদি কওঁ যে এবাৰ ভাৰতলৈ আহিছিল মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰিছিল পষ্ট মেলনে আৰু তাৰ পিছত আজিৰ দিনটোত এয়া অসমলৈ দ্বিতীয়বাৰৰ বাবে আহি সন্ধিয়াৰ ভাগত আহি উপস্থিত হ'ব গতিকে এই মুহূৰ্তত আমি যদি এটা কথা কওঁ যে পষ্ট মেলনৰ অনুষ্ঠান চাবলৈ ইতিমধ্যেই বুক মাই শ্ব'ৰ জৰিয়তে অনলাইনৰ জৰিয়তে ইতিমধ্যেই বহু টিকট ইতিমধ্যে বিক্ৰী হৈছে প্ৰায় 20 পৰা 25,000 টিকট ইতিমধ্যে বিক্ৰী হৈছে গতিকে এই মুহূৰ্তত পূৰ্ণ প্ৰস্তুতি প্ৰায় শেষ হৈছে আৰু হয়তো ঠিক 2 পৰা 3 বজাৰ ভিতৰত যিসকল সংগীতানুষ্ঠান চাবলৈ আহিব বা অনুৰাগীসকল আহিব তেওঁলোকে প্ৰৱেশ কৰিব লাগিব আৰু 5 বজাৰ লগে লগেই এই অনুষ্ঠানৰ আৰম্ভণি হ'ব পাৰিজাত হয় প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো